অকণমান মই দুটামান কথা কওঁ। বাৰু আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম শ্ৰী টিংকু পেগু, ভালকৈ ধৰা। মোৰ ঘৰ ঢকুৱাখানাত, লখিমপুৰ জিলাত। আজি নিৰলা বস্তি বিশ্বনাথ চাৰিআলি আমাৰ সন্মানীয় মহম্মদ আমিনুল হক ডাঙৰীয়াৰ ঘৰত আমি আছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ, আপোনালোকৰ পৰিয়াল, বাইদেউ, দাদাসকল। মই সজাগতাৰ কাৰণে আহিছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য আৰু গছপুলি ৰুম। এই গছপুলি দুটা আপোনাৰ বকুল আৰু আমলখি। কিন্তু আপোনাৰ যিহেতু দেউতা আব্বা নাই পৃথিৱীত, তেখেতৰ আত্মাৰ সদ্গতি, তেখেতৰ নামটো স্বৰ্গীয় কি আছিলে, আব্দুল আলী তেখেতৰ আত্মাৰ সদ্গতিত আমি এই গছ ৰুব পাৰোঁ। আহক, গছপুলি ৰোৱা কাৰ্যসূচী কৰি আছোঁ। আহক ওচৰলৈ আহক, ভাইটি আহক। তো কাৰণটো হ'ল, এই কামটো মই কিয় কৰিছোঁ এতিয়া আপোনালোকৰ এই ৰাতিখনত আহি, কামটো হ'ল মই সকলো সমাজটোৰ ভালৰ কাৰণে, সকলো একতাৰ কাৰণে, হিন্দু মুছলিম বুলি যাতে নহয়, যে আমি মানুহ হিচাপে যাতে জীয়াই থাকিব পাৰোঁ, সৰু ল'ৰা ছোৱালীবিলাক পঢ়াই মেলি যাতে তেওঁলোকক ডাঙৰ মানুহ বনাব পাৰোঁ, সমাজটো যাতে আগুৱাই লৈ যাম, ভাল হওক, পৃথিৱীটো আৰু ভাল হওক। এতিয়া গছ গছনি নথকাৰ কাৰণে 6 মাহ পাৰে হ'ব হৈছে, এটোপাল বৰষুণ নাই। এনেকুৱা বৰষুণ নাথাকিলেতো আমি মৰি যাম। খেতি কৰি কেনেকৈ জীয়াই থাকিম পানী নাথাকিলে? এতিয়া বৰষুণ নহাৰ মেইন কাৰণটো হ'ল গছ নাইকিয়া হৈ গৈছে। শগুন নাই, চিলনি নাই, ঘৰচিৰিকা নাই, অন্যান্য চৰাই চিৰিকটি, জীৱ জন্তু বহুত পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে। এইবোৰ চব আমি মানুহ জাতিয়ে মানে চব কাটি দিছোঁ। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুব লাগিব। ল'ৰা ছোৱালীক গছ পুলি ৰোৱা, প্ৰকৃতি বচোৱা, পানী কেনেকৈ বচাব লাগে, এইবোৰ শিকাব লাগিব এতিয়া। তেতিয়াহে ডাঙৰ হ'লে তেওঁলোকেও মানে সৎ মানুহ হ'ব, ভাল মানুহ হ'ব। নহ'লে সৰুৰ পৰাই যদি আমি তেওঁলোকক এইবোৰৰ কথা যদি নুবুজাওঁ, পৃথিৱীতে একদম একো নাইকিয়া হৈ যাব। আৰু তেওঁলোকক মানুহ হিচাপে, ভাল মানুহ হিচাপে বনাওক, পঢ়াওক ভালদৰে। নহ'লে বিশেষকৈ মাইনৰিটি অঞ্চলত পঢ়া শুনাটো বহুত কমি গৈছে। মাজৰ পৰা পঢ়া শুনা নাইকিয়া, এৰি যায় স্কুল। সেইবোৰ এৰিব দিব নালাগে। সৰু কালত ভালদৰে আপডাল কৰক, মা দেউতা সকলোৱে গাৰ্জেন হিচাপে লৈ মেলি তেওঁলোকে স্কুল পঠিয়াওক, ভালদৰে পঢ়া শুনা কৰি মেলি ডাঙৰ মানুহ বনাওক। ময়ো কেতিয়াবা সদায় আহিব নোৱাৰিলোঁ, মাজে সময়ে হেল্প কৰিম। তেনেকৈ আপোনালোকৰ গাঁৱতো সৰু ল'ৰা ছোৱালীক পঢ়াই আছোঁ। তেনেকৈ এইটো কাৰণে এই কামটো কৰিছোঁ। বিশেষ তেনেকুৱা একো স্বাৰ্থ নাই, যাতে আমি সমাজটো ভাল হওক, একতা হৈ যাতে থাকিব পাৰোঁ, মৰম চেনেহৰ মাজত যাতে আমি আগুৱাই যাব পাৰোঁ। শিক্ষাৰ মাধ্যমেদি, প্ৰকৃতিৰ মাধ্যমেদি, আমি প্ৰকৃতিৰ গছ থাকিলেহে আমি জীয়াই থাকিম, আমি সকলোৱে জানো। তাৰে উদ্দেশ্যলৈ অলপ পলমকৈ আহিলোঁ, অফিচ টাইমো মেইনটেইন কৰিবলগীয়া হৈ যায়। সেইকাৰণে আপোনালোকে এনেকুৱা এটা সুযোগ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এই বকুল গছ আৰু আমলখি গছজোপা আব্বাৰ নামত, আব্বা বুলি ভাবি ইয়াক ধুনীয়াকৈ প্ৰতিপাল কৰি, তেওঁৰ স্মৃতি, নহ'লে তেওঁতো গুচিয়ে গ'ল, তেওঁৰ নামতো কিবা এটাতো কৰিব লাগিব, হয়নে নহয়? সেইটোৱে মোৰ ফালৰ পৰা এইখিনি কৰিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ। আহক এতিয়া বহি যাওঁ। আমি মাটি অকণমান দি মাটি অলপ দি দিয়া চবেই অকণমান মাটি এইটো দি দিয়া। অকণ মাটি ঠিক আছে, থেংক ইউ দেই, ধন্যবাদ। সেইটোৱে আৰু কামটো, বেলেগ একো নাই। নামটো লিখি দিওঁ আপোনাৰ, যোনে যোনে লিখে ন। এই 15 হাজার